নমস্কাৰ আপুনি চাই আছে মিড ডে 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা পুনৰ অসুস্থ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ মহানগৰীৰ আয়ুৰচন্দ্ৰা হস্পিটেলত ভৰ্তি কৰোৱা হ'ল শিল্পীজনক উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে হস্পিটেলত তেওঁক ভৰ্তি কৰোৱা হয় বৃহস্পতিবাৰে নিশা 10:45 হস্পিটেলত তেওঁ ভৰ্তি হয় বৰ্তমান হস্পিটেলৰ তৃতীয় মহলাৰ SR12ত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী বিকাশ ৰাইডাৰ্ছৰ তত্ত্বাৱধানত 6জনীয়া চিকিৎসকৰ এটা দলে চলাই আছে চিকিৎসা চিকিৎসকৰ মতে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ আৰু জুবিন গাৰ্গে নিজেও সোশ্যাল মিডিয়া যোগে মন্তব্য প্ৰকাশ কৰিছে যে তেওঁ বৰ্তমান সুস্থ আছে আৰু এতিয়া কোনো চিন্তাৰ কাৰণ নাই কিন্তু তেওঁ যেহেতু হঠাৎ উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগিছিল লগে লগে তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱাটোৱে ভাল বুলি ভাবিলে আৰু নিজে আহি চিকিৎসালয়ত ভৰ্তি হ'ল জুবিন গাৰ্গৰ সেই ভাষ্যও আছে আৰু জুবিন গাৰ্গে নিজে এইখিনি কথা নিজৰ অনুৰাগী বা গুণমুগ্ধসকলৰ বাবে উল্লেখ কৰিছে চিন্তা কৰিবলগীয়া কাৰণ নাই মোৰ কালি অকণ গাটো বেয়া হৈছিলে ব্লাড প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ আৰু ঘৰলৈ আহি পেলাই মই ফিল কৰিলোঁ যে মই প্ৰেছাৰটো চেক কৰিব লাগে চেক কৰোঁতে দেখিলোঁ প্ৰেছাৰটো যথেষ্ট হাই সেইকাৰণে মই হস্পিটেললৈ গুচি আহিলোঁ আয়ুচন্দ্ৰাত আৰু তেওঁলোকে ৰাতিয়ে মোক গোটেই টেষ্ট কৰি আজি সুস্থ বুলি ডিক্লেয়াৰ কৰিছে আৰু মই 24 ঘণ্টাৰ অবজাৰ্ভেশ্যনত থাকিম ইয়াত আয়ুচন্দ্ৰাত আৰু কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম ঘৰলৈ ঘূৰি যাম সকলোকে মৰম জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ 1:30 মানত তেখেতৰ যিটো সমস্যাত তেওঁৰ সৈতে ভুগিছিলে সেই সমস্যাটোৰ সাময়িকভাৱে চিকিৎসকৰ দলৰ কণ্ট্ৰলত আহে আৰু তাৰপিছত তেওঁ 2 বজাৰ মানৰ পৰা তেখেতে শুই যায় তেখেতে অকণমান আগত শুই উঠিছে তেখেতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছে এই মুহূৰ্তত তেখেতৰ অৱস্থা বহুত উন্নত কালিতকৈ বহুত উন্নত আমি চিকিৎসালয়ৰ ভাষাত ক'ব পাৰোঁ হিজ কণ্ডিশ্যন ইজ ষ্টেবল নাও আমাৰ চিকিৎসকসকলে তেওঁক চাইছে এতিয়া কিছুমান তেজৰ নমুনা পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে যোৱা ৰাতিয়ে আমি তেওঁৰ হৃদৰোগ বিশেষজ্ঞ তেওঁৰ ECG আৰু কণ্টিনিউৱাছ ECG লগতে ইক'কাৰ্ডিঅগ্ৰাম কৰিছিলে আজি পুনৰাই তেওঁৰ ECG কৰাৰ ব্যৱস্থা কৰিছে ৰাতিপুৱা তেখেতৰ অকণমান গেষ্টাইটিছৰ অসুবিধাত থকাৰ কাৰণে আমি গেষ্ট্ৰ বিশেষজ্ঞকো চাবৰ কাৰণে কৈছোঁ তেওঁৰ অলপ আগতে আল্ট্ৰাচাউণ্ডো কৰা হ'ল আশা কৰোঁ এনেকুৱা ধৰণৰে যদি অৱস্থা তেওঁৰ ষ্টেবল হৈ থাকে আজি আবেলিলৈকে আমি তেওঁক ঘৰলৈ যাবলৈ দিব পাৰিম বেলতলাৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা অৱশেষত স্বীকাৰ কৰিলে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত স্বীকাৰ কৰিলে হত্যাৰ কথা আকাশৰ সৈতে আৰু দুজন থকা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে কিন্তু এতিয়াও বহু কথা কোৱা নাই আকাশে কিন্তু প্ৰথম অৱস্থাত যিগৰাকী আকাশে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছিল বাৰে বাৰে তেওঁ হত্যাকাণ্ড সংঘটিত কৰা নাই বুলি উল্লেখ কৰি আছিল আনকি জেলত যেতিয়া ভাত দিয়া হৈছিল সেই ভাত খাই খাই তেওঁ প্ৰচুৰ আত্মবিশ্বাসত কৈ আছিল যে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা নাই কিন্তু তাৰ পাছতো আৰক্ষীয়ে নেৰানেপেৰা চেষ্টা চলাই আছিল কাৰণ সকলো তথ্য প্ৰমাণ এইগৰাকী আকাশ চৌধুৰীৰ বিৰুদ্ধে গৈছিল আৰু অৱশেষত জেৰাৰ অন্তত আকাশ চৌধুৰীয়ে স্বীকাৰোক্তি প্ৰদান কৰিছে যে তেওঁই হ'ল হত্যাকাৰী আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত অৱশেষত স্বীকাৰোক্তি প্ৰদান কৰিছে আকাশ চৌধুৰীয়ে আকাশৰ সৈতে আৰু দুজন থকা বুলি স্বীকাৰোক্তি দিছে কিন্তু এতিয়াও বহু কথা কোৱা নাই আকাশ চৌধুৰীয়ে সবাতোকৈ ডাঙৰ খবৰ আমি জনাইছোঁ বেলতলা ছাৰ্ভেৰ অজন্তা পথৰ যি নৃশংস আৰু জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল বৃদ্ধ দম্পতীক মৰিয়াই হত্যা কৰা হৈছিল আৰু সেই সমগ্ৰ হত্যাকাণ্ডৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল হত্যাকাৰী কোন তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি গ্ৰেপ্তাৰ কৰিছিল আকাশক সকলো তথ্য প্ৰমাণ আকাশৰ বিৰুদ্ধেই গৈছিল কিন্তু তাৰ পাছতো আকাশে সৈ কৰা নাছিল বাৰে বাৰে উল্লেখ কৰি আছিল যে তেওঁ হত্যাকাণ্ড সংঘটিত কৰা নাই কিন্তু ক্ৰাইম ব্ৰাঞ্চ আৰক্ষীয়ে ধাৰাবাহিক গতিত জেৰা চলাই আছিল আকাশ চৌধুৰীৰ ওপৰত কাৰণ সকলো তথ্য প্ৰমাণ ইতিমধ্যে লাভ কৰিছিল যাক কোৱা হয় বৈজ্ঞানিক তথ্য প্ৰমাণ আৰু ফৰেনচিকৰ তথ্য সকলো মিলাই আকাশ চৌধুৰীৰ বিৰুদ্ধে সকলো গৈছিল আনকি পত্নীৰ সৈতেও তেওঁৰ কথাৰ অমিল পোৱা গৈছিল যাৰ পৰিণতিত ধাৰাবাহিক ৰূপত এইগৰাকী আকাশৰ ওপৰত জেৰা চলাই থকা হৈছিল কিন্তু আকাশে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈ আছিল
তাকো আত্মবিশ্বাসত সেইখিনি মিথ্যাচাৰৰ তেওঁ আশ্ৰয় লৈছিল কিন্তু অৱশেষত আৰক্ষীৰ কৌশলৰ ওচৰত যেন এইগৰাকী আকাশৰ মিথ্যাচাৰ তল পৰিবলৈ বাধ্য হ'ল সকলো কথা জল পটকৈ ওলাই পৰিল স্বীকাৰোক্তি প্ৰদান কৰিছে আকাশ চৌধুৰীয়ে যে তেওঁৱেই এই নৃশংস আৰু জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল যি সমগ্ৰ ঘটনাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছিল সেই প্ৰশ্নসমূহৰ যেন এতিয়া উৰ পৰিছে কিন্তু আকাশে এতিয়াও সকলো কথা স্পষ্ট ৰূপত সদৰি কৰা নাই বহুখিনি কথা এতিয়াও লুকুৱাই ৰাখিছে আন দুজন ব্যক্তিৰ সৈতে মিলি এই ঘটনা সংঘটিত কৰা বুলি কৈছে কিন্তু আন কোনো থাকিব পাৰে বহু লোক থাকিব পাৰে তাকো সন্দেহ কৰা হৈছে বহুতৰ নাম হয়তো আকাশে এতিয়াও লোৱা নাই আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে পোনপটীয়া সম্প্ৰচাৰত অধিক জনাবলৈ উৎপল হালৈ আছে ঋত্বিক কৌশিকৰ সৈতে পৰৱৰ্তী সময়ত যোগাযোগ কৰিম কিন্তু সতীৰ্থ সাংবাদিক উৎপল হালৈ আছে উৎপল ডাঙৰ বিগ আপডেট আহিছে সন্মুখলৈ হয়ছাক সময় উকলাৰ লগে লগে সকলো তথ্য প্ৰায় পোহৰলৈ আহিছিলে আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়তে সন্দেহ কৰিছিলে যে আকাশ চৌধুৰীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছিলে আৰু আকাশ চৌধুৰী প্ৰাথমিক পৰ্যায়তে প্ৰথম দিনাই আটক কৰিছিলে আৰু আটক কৰি যিহেতু 14 দিনৰ ন্যায়িক জিম্মাত বিচাৰিছিলে আৰক্ষীৰ জিম্মাত বিচাৰিছিলে আৰু 7 দিনৰ আৰক্ষী জিম্মাত ন্যায়ালয়ে দিছিলে আৰু 7 দিনৰ জিম্মাত যোৱাকালি 3 দিন কৰিল আৰু 3 দিনত তেখেতে নিশাৰ ভাগত যিহেতু বশিষ্ঠ থানাত ৰখা হৈছিলে আৰু বশিষ্ঠ থানাত নিশা মাৰথান জেৰা অব্যাহত ৰাখিছিলে যদিহে আমি কওঁ ক্ৰাইমৰ এডিজিপি নমল মাহাতো ক্ৰাইমৰ ডিচিপি প্ৰশান্ত শইকীয়া এডিজিপি এই উচ্চপদস্থ বিষয়াসকলে বিবেকানন্দ দাসে তেখেতক জেৰা অব্যাহত ৰাখিছিলে আৰু জেৰাৰ সময়ত যি ধৰণৰ তথ্য দিছিলে অৰ্থাৎ তেখেতক বাৰম্বাৰ একেটা কথাই সোধা হৈছিলে কি ধৰণে প্ৰত্যেক বছৰতে অন্তিম পৰ্যায়ত তেখেতৰ পৰা সেই ক্লু পাইছে যে এখেতে এই হত্যাকাণ্ডত জড়িত হৈ আছে আৰু আমি যদি হত্যাকাণ্ডৰ বিষয়ে চাবলৈ যাওঁ যি সময় হত্যাকাণ্ড সংঘটিত হৈছিলে সেই সময়ত কিন্তু কোনো ধৰণৰ ধন সম্পত্তি বা টকা পইচা কোনো সা সামগ্ৰী নিয়া নাই বা সোণৰ আঙুঠি হওক বা ৰূপৰ আঙুঠি হওক বা হীৰাৰ আঙুঠি হওক সেইসমূহ সামগ্ৰী কিন্তু এতিয়াও যিসকলো স্থানতে আছে আৰু যি মাটিৰ ফাইল হেৰুৱাৰ কথা উল্লেখ হৈ আছিলে আমাৰ হাতত ভিতৰৰ পৰা যি খবৰ আহিছে কোনো ধৰণৰ মাটিৰ ফাইল এই মুহূৰ্তলৈকে লৰচৰ হোৱা নাই বুলি এক খবৰ আছে বিশ্বস্ত সূত্ৰৰ পৰা আৰু আমি যি খবৰ লাভ কৰিছোঁ এই মুহূৰ্তত যি ব্ৰেকিং দিব খুজিছোঁ বা আপডেট দিব খুজিছোঁ সেই আপডেট অনুযায়ী প্ৰতিশোধমূলকভাৱেহে এই হত্যাকাণ্ড সংঘটিত হৈছিলে যদিহে প্ৰাঞ্জল মই পুনৰবাৰ উল্লেখ কৰিম নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকসকলক যে এই হত্যাকাণ্ড সংঘটিত হৈছিলে প্ৰতিশোধকমূলকভাৱেহে প্ৰতিশোধ ল'বৰ বাবেহে এই হত্যাকাণ্ড সংঘটিত হৈছিলে ঘুনুক-ঘানাকৈ হয়তো কথাটো এতিয়া সকলোৰে চৰ্চা হৈ আছে আৰু কিছু সময় পিছতে যুটীয়া আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আহি উপস্থিত হৈছে আৰু যুটীয়া যিগৰাকী আৰক্ষী আয়ুক্ত আছে পাৰ্থসাৰথী মহন্তৰ ভিতৰত তেখেতে সোধপোছ কৰি আছে আৰু পাৰ্থসাৰথী মহন্তই কিছু সময় পিছতে কেমেৰাত সংবাদমেল সম্বোধন কৰিব আৰু তেখেতে এই গোটেই কথাখিনি স্পষ্টভাৱে ক'ব কিন্তু তাৰ পূৰ্বে কিন্তু এই মুহূৰ্তত ব্ৰেক কৰিব ওলাইছে যে এই গোটেই ঘটনাটো কিন্তু এক প্ৰকাৰ প্ৰতিশোধমূলকভাৱেহে এই সংঘটিত হৈছে য'ত সেইবাবে কোনো ধৰণৰ সা সম্পত্তি হওক বা ধন লুকি হওক বা কোনো ধৰণৰ হৰ লুকি হোৱা নাই তাৰ পৰিৱৰ্তে প্ৰতিশোধমূলকভাৱেহে হত্যাকাণ্ড সংঘটিত হৈছে যি আমাৰ তথ্য আছে সেই তথ্য কিন্তু আমি কিছু সময় পিছত হয়তো সেই আমাৰ নিশ্চিত তথ্য আছে কিন্তু কিছু সময় পিছতহে সেই তথ্যসমূহ মুকলি কৰিম যিহেতু আৰক্ষী এই প্ৰধানগৰাকীয়ে আমাক এই কথা মুকলি কৰিবলৈ মানা কৰিছে আৰু তেখেতে সংবাদমেল সম্বোধন কৰিব আৰু তাৰে পৰৱৰ্তী পৰ্যায়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাম কিন্তু প্ৰাথমিক পৰ্যায়তে উল্লেখ কৰিম যে প্ৰতিশোধমূলক হত্যাকাণ্ড যাৰ ফলত কোনো ধৰণৰ সোণৰ অলংকাৰ ৰূপৰ সম্পত্তি বা টকা পইচা কোনো ধৰণৰ নিয়া হোৱা নাই বা মাটিৰ ফাইল নিয়াৰ কথা যি স্পষ্টভাৱে উল্লেখ হৈছিলে সেয়াও কিন্তু এইবিলাক নিয়া হোৱা নাই বুলি জনাইছে আৰু তাৰ বিপৰীতে কিন্তু মোবাইল ফোন দুটা এতিয়া ক'ত ৰাখিছে যদিহে আমি চাব যাওঁ যদি অসম আৰক্ষীক স্পেচিয়েল বুলি কোৱা হয় বা মহানগৰত আৰক্ষী আয়ুক্তকৰণ কৰা হৈছে তেনে সময়ত যি মোবাইল ফোন দুটা আছিলে সেই মোবাইল ফোন দুটা এতিয়ালৈকে কিয় উদ্ধাৰ কৰা নাই অসম আৰক্ষীয়ে এইটো কিন্তু এক প্ৰকাৰ ব্যৰ্থ বুলি ক'ব লাগিব মঙলবাৰে সংঘটিত হোৱা হত্যাকাণ্ডৰ আজি শনিবাৰ পালে আৰু এই মুহূৰ্তলৈকে কিন্তু এই হত্যাকাণ্ড উকলাৰ পিছতো মোবাইল ফোন দুটা কিয় এই মুহূৰ্তলৈকে ট্ৰেক কৰিব পৰা নাই যিহেতু ট্ৰেক কৰিব পৰা অত্যাধুনিক সা সৰঞ্জাম আছে তেনে পৰ্যায়ত দুটাকৈ মোবাইল ফোন নোহোৱা হৈ আছে সেই মোবাইল ফোন দুটা কিয় উদ্ধাৰ কৰা নাই তাক লৈ কিন্তু এই মুহূৰ্তত এক চিন্তনীয় হৈছে বা সমাজ সচেতকসকলেও কিন্তু সেই কথাটোক লৈ কিন্তু চিন্তিত হৈ পৰিছে য'ত অসম আৰক্ষী আয়ুক্তকৰণ হৈছে স্নিফাৰ ডগ লগোৱা হয় বা অন্যান্য ধৰণৰ টেকনিকেল লগা হয় মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰা হয় এইসমূহ ব্যৱহাৰ কৰাৰ পিছতো মোবাইল ফোন দুটা কিয় ট্ৰেক কৰিব পৰা নাই এই মুহূৰ্তলৈকে সেইসমূহৰ কথাও কিন্তু কঢ়িয়াই চাব বা আমিও তেখেতক সংবাদমেল সম্বোধন কৰাৰ সময়ত সুধিম তেখেতে কি ধৰণৰ তথ্য দিয়ে সেয়া কিন্তু লক্ষণীয় হ'ব মই কিন্তু শেষত আৰু এটা কথা উল্লেখ কৰিম প্ৰাঞ্জল যে এই হত্যাকাণ্ড কিন্তু প্ৰতিশোধকমূলকভাৱেহে লোৱা হৈছে এই কথা কিন্তু স্পষ্ট হৈ পৰিছে য'ত এই হত্যাকাণ্ডৰ সময়ত কোনো ধৰণৰ ধন লুকি হোৱা নাই হৰ লুকি হোৱা নাই সেই কথাই কিন্তু পুনৰ স্পষ্ট কৰিছে আৰু আকাশ চৌধুৰীয়ে যি মাৰথান জেৰা অব্যাহত ৰাখিছিল 3 দিন ধৰি এই মাৰথান জেৰাৰ অন্তত কিন্তু প্ৰতিশোধৰ কথা কোৱা হৈছে প্ৰতিশোধ আৰক্ষীৰ মুখেৰে বাৰু আমি শুনিম সকলো কথা কাৰণ আৰক্ষীয়ে এতিয়াই সংবাদ মাধ্যমক এইখিনি কথা ক'বলৈ মানা কৰিছে আৰক্ষীয়ে নিজে সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিম বুলি কৈছে কিন্তু
প্ৰশ্ন হয় প্ৰতিশোধ এই বৃদ্ধ দম্পতীৰ ওপৰত কিহৰ প্ৰতিশোধ কেনেকুৱা প্ৰতিশোধ যি বৃদ্ধ দম্পতীয়ে আকাশ চৌধুৰীৰ পত্নীক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে নিজৰ ঘৰত থাকিব দিলে আকাশ চৌধুৰীক অটো কিনি দিলে অটো চলাবলৈ দিলে সংস্থাপনৰ পথ মুকলাই দিলে সেইগৰাকী আকাশ চৌধুৰীক আকৌ নিজৰ ঘৰতে থাকিবলৈ দিলে পত্নীসহ তাৰ পাছত কিহৰ প্ৰতিশোধ হ'ব পাৰে উৎপল সেইটো অত্যন্ত ডাঙৰ আৰু স্পৰ্শকাতৰ বিষয় হয় চাওক প্ৰাঞ্জল সেই স্পৰ্শকাতৰ বিষয়ৰ কাৰণে আমাক যি ভিতৰৰ পৰা খবৰ আহিছে বা যুটীয়া আৰক্ষী আয়ুক্তগৰাকী আছে তেখেতে এই ধৰণৰ কথাসমূহ এই মুহূৰ্তত ক'বলৈ মানা কৰিছে আৰু যি আমাৰ হাতত নিশ্চিত তথ্য আছে যে এই প্ৰতিশোধমূলক হত্যাকাণ্ড আৰু সেই হত্যাকাণ্ডৰ বিষয়ে আৰক্ষী প্ৰশাসনৰ পৰাই আমি প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাম যি প্ৰতিশোধৰ কথা হয়তো আপুনি শুনিলেও কিন্তু পৰৱৰ্তী পৰ্যায়ত বা আমি যেতিয়া জনাম তেতিয়া হয়তো গম পাব অসমৰ ৰাইজে যে কি ধৰণৰ এই প্ৰতিশোধমূলক ঘটনা সংঘটিত কৰিব লাগিল ইয়াতে কিন্তু বহু কথাই লুকাই আছে সেই কথা কিন্তু আমি যি ধৰণৰ মটিভসমূহ বিচাৰি আছিলোঁ সেই মটিভৰ ভিতৰত কিন্তু বেলেগ এটা অন্য এটা কাৰণ যিটো সমাজৰ বাবে কোনো কাৰণতে চিন্তা কৰিব নোৱাৰা বিষয় কিন্তু এটা জড়িত হৈ আছে যিটো কাৰণৰ বাবে হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু প্ৰতিশোধমূলকভাৱে এই হত্যাকাণ্ড সংঘটিত হৈছিলে যিটো কাৰণ শুনাৰ পিছত বা কোনো লোকে বিশ্বাস কৰিবলৈ টান হ'ব বা কিয় হৈছিলে এই কথা কিন্তু আৰক্ষী অঞ্চলৰ প্ৰধান বা আৰক্ষীগৰাকীয়ে মন্তব্য দিয়াৰ পিছতহে আমি মুকলি কৰিম কাৰণ এইভাৱে কৈছোঁ যে এই কথাটো আৰক্ষীৰ ফালৰ পৰা প্ৰথম মুকলি হওক আৰু যিটো কথা আচলতে সমাজ হৈতেহিক বা সমাজ বৈদেশিক কথা অৰ্থাৎ যিটো কথা কোনো কাৰণতে আপুনি মই কোনেও বিশ্বাস নকৰিম এনেধৰণৰ এটা ঘটনা আছে মাজত এই ঘটনাৰ আজি আৰক্ষী মুকলি কৰাৰ পিছতহে আমি এই তথ্য পোহৰলৈ দিম প্ৰাঞ্জল নিশ্চয় উৎপল অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰক্ষীয়ে সংবাদ মেল সম্বোধন কৰিব আৰক্ষীয়ে নিজেই কম বুলি কৈছে সকলো কথা আৰু স্পৰ্শকাতৰ বিষয় যিহেতু আৰক্ষীয়ে সেই বিষয়টো সন্দৰ্ভত মত প্ৰকাশ কৰক আমি আৰক্ষীৰ ভাষ্য পোনপটীয়াকৈ আপোনালোকক শুনাম এতিয়াই সকলো কথা ক'ব নোৱাৰি বুলি আমাৰ সাংবাদিকগৰাকীয়ে কৈছে কিন্তু উৎপল যি কি নহওক এইগৰাকী আকাশ চৌধুৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় ল'লে এইকেইদিন ধাৰাবাহিক ৰূপত জেৰা চলোৱা হ'ল তাৰ পাছতো বাৰে বাৰে কেৱল মিছা মাতি থাকিল আকৌ আত্মবিশ্বাসত যেন তেওঁ একো ভুলেই কৰা নাই তেনে এক ৰূপ তেওঁ দেখুৱাবলৈ চেষ্টা কৰি আছিলে এইকেইদিন হয় চাওক প্ৰাঞ্জল এই গোটেই ঘটনাটো যিটো ঘটনা আচলতে যেতিয়া ৰাইজে গম পাব তেতিয়াই গম পাব যে তেখেতে মিছাই কিয় ক'ব লগা হ'ল বা গোটেই কথাখিনি কিন্তু কিছু সময়ৰ পিছতে জল পথ হ'ব যিখিনি ঘটনা আছে ইয়াৰ হত্যাকাণ্ডৰ লগত বা প্ৰতিশোধকমূলকভাৱে যি হত্যাকাণ্ড সংঘটিত কৰা হৈছে এই হত্যাকাণ্ডৰ লগত এটা বিশেষ ঘটনা জড়িত হৈছে আৰু সেই বিশেষ ঘটনাটোৰ বাবে তেখেতে আত্মবিশ্বাসতে এনেদৰে কৈ থকা বুলি এক ভিতৰুৱা সূত্ৰই জনাইছে আৰু সেই ধৰণৰ ঘটনাৰ বাবে তেখেতে আত্মবিশ্বাসত আছিলে যিহেতু এই কথা কোনো কাৰণতে মুখ খোলাৰ যোগ্য নহয় বা মুখ খুলিব নোৱাৰে বা মুখ খুলিলে আপুনিও হয়তো সেই কথাখিনি যেতিয়া আমি জনাম সেই মুহূৰ্তত কিন্তু সকলো হতবাক হৈ পৰিব সেয়েহে সংবাদ মাধ্যমৰ জগতে এই জইন জি পি গৰাকী কোৱাকে আমিও ৰখিছোঁ আৰু সেই কথাখন কিন্তু যদিও ভিতৰৰ পৰা কাণ বাগৰি আহিছে এতিয়ালৈকে কিন্তু সেইবাবে আমি মুকলি কৰা নাই কাৰণ আৰক্ষী আয়ুক্তগৰাকী নিজে এই কথা উল্লেখ কৰিম বুলি কৈছে এই গোটেই ঘটনাটো যদি চোৱা যায় এই আৰক্ষীয়ে যি ধৰণৰ ঘটনাখিনিৰ লগত জড়িত বা তেখেতে যিয়ে প্ৰবল আত্মবিশ্বাসত কৈছিলে যে এই ঘটনা মই সংঘটিত কৰা নাই কিয়নো যদি এই সংঘটিত ঘটনাত প্ৰত্যেকবাৰে বাৰম্বাৰ আমি তেখেতৰ ভাষ্য ল'বলৈ সংগ্ৰহ কৰিছিলোঁ যোৱাকালিৰ দিনটোত 5বাৰকৈ তেখেতক আমি লগ পাইছিলোঁ 5বাৰকৈ ওলোৱা সোমোৱা হৈছিলে যিহেতু হেল্থ চিটি হস্পিটাললৈকে তেখেতৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিলে ভিতৰত তেখেতক অনুসন্ধান কৰা হৈছিলে বা জেৰা কৰা হৈছিলে সেই সময়ৰো আমি ভিজুৱেল পাইছোঁ বা তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ তেওঁ কিন্তু পুৰা একদম স্পষ্টভাৱে কৈছিলে প্ৰবল আত্মবিশ্বাসত কৈছিলে যে এই ঘটনা মই কৰা নাই অৰ্থাৎ যি ঘটনা সংঘটিত কৰিও নকৰা বুলি কৈ আছে কাৰণ তাত এক বিৰূপ ঘটনা আছে যি ঘটনা কোনো কাৰণতে কোনো লোকে বিশ্বাসযোগ্য নহয় বা গ্ৰহণযোগ্য নহয় এনেকুৱা ধৰণৰ আন এক ঘটনা কিন্তু ইয়াৰ মাজত সোমাই পৰিছে যাৰ ফলত মই পুনৰ উল্লেখ কৰিছোঁ সোণ ৰূপৰ অলংকাৰ নিয়া নাই হীৰাৰ টুকুৰা নিয়া নাই মাটিৰ ফাইল যি ধৰণৰ নিয়া হোৱা বুলি কৈছিলে সেই মাটিৰ ফাইলো কিন্তু নিয়া হোৱা নাই বুলি আমাক স্পষ্টভাৱে জনাইছে এক ভিতৰৰ সূত্ৰই এই মুহূৰ্তত কিন্তু সেই পৰ্যায়ৰ পৰা চাবলৈ গ'লে এক প্ৰকাৰ ক'ব পাৰি যে ইয়াত এক নাৰকীয় ঘটনা আছে সেই কিন্তু স্পষ্ট হৈ পৰিছে আৰু সমান্তৰালভাৱে অসম আৰক্ষীয়ে যিদৰে 3 দিন ধৰি মাৰাথান জেৰা অব্যাহত ৰাখিলে তাৰ পিছতো কিন্তু দুটাকৈ মোবাইল ফোন কিয় ট্ৰেক কৰিব পৰা নাই সেই নম্বৰ দুটাওতো আৰক্ষীৰ ওচৰত আছে যিগৰাকী মীনা বৰুৱা ঢুকালে আৰু ননী গোপাল বৰুৱা ঢুকালে অৰ্থাৎ যি বৰুৱা দম্পতি মৃত্যু হ'ল সেই বৰুৱা দম্পতিৰ মোবাইল ফোন নম্বৰ দুয়োটা আছে আৰক্ষীৰ ওচৰত ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত আছে CIDৰ ওচৰত আছে গোটেইখিনি কিয় ট্ৰেক কৰা নাই সেয়া কিন্তু এই মুহূৰ্তত লক্ষণীয় হৈ পৰিছে আৰক্ষীয়ে 3টা দিন উকলিলে অৰ্থাৎ 72 ঘণ্টা উকলিলে 72 ঘণ্টা উকলাৰ পিছতো মোবাইল দুটা কিয় এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিব পৰা নাই আৰু পৰহি আমি এটা CC কেমেৰাৰ ভিজুৱেল পাইছিলোঁ সেই যি বাসগৃহ আছিলে বাসগৃহৰ সোঁফালৰ বাসগৃহটোৰ সেই ভিজুৱেল আছিলে সেই ভিজুৱেলত নিশা 2 বজাত প্ৰৱেশ কৰা সেই দুজন লোকৰো ক্লু কিয় উলিয়াব পৰা নাই এনে কথাই কিন্তু বহু ৰহস্যৰ সৃষ্টি কৰিছে সেইখিনি ৰহস্য ফাদিল হ'ব লাগিব আৰু আমি আশা কৰিছোঁ আৰক্ষীয়ে সেইখিনি ফাদিল কৰিবলৈ সক্ষম হ'ব কিন্তু যি প্ৰতিশোধৰ কথা উত্থাপন হৈছে সেইটোহে অত্যন্ত ডাঙৰ বিষয় হিচাপে বিবেচিত হৈছে আৰক্ষীৰ সংবাদমেলৰ বাবে আমি অপেক্ষা কৰি থাকিম আৰক্ষীৰ সংবাদমেলতে এইখিনি কথা স্পষ্ট কৰি দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে ধন্যবাদ উৎপল
সফলতাৰ কোনো কাহিনী এদিনতে ৰচিত নহয়, কিন্তু সততা, অধ্যৱসায় আৰু আত্মোৎসৰ্গ মনোভাৱেৰে সফলতাৰ কাহিনী এদিনত নিশ্চয় ৰচিব পাৰি। দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলৰ যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ দুখন গাঁৱৰ পৰা। ৭৫ বছৰ সম্পূৰ্ণ হোৱা আমুলেও একেলগে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে। চাওঁ আহক আমুলে কেনেদৰে সফলতাৰ সোণালী অধ্যায় ৰচনা কৰিলে। 1970 तक पूरे देश में अमूल आंदोलन की गूंज सुनाई देने लगी। अमूल दूध उत्पादन करने और उसे इस्तेमाल करने वालों का पसंदीदा नाम बन गया। ऑपरेशन फ्लड के तहत नेशनल डेयरी डेवलपमेंट बोर्ड ने नेशनल मिल्क ग्रिड तैयार किया। ग्रिड का मकसद देश भर में दूध उत्पादन करने वालों को आपस में जोड़ना था। पूरे भारत में 700 कस्बे और शहर ग्रिड से जुड़ गए। इस तरह अमूल भारत में अनेकता में एकता का नया मूल मंत्र बन गया। আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। সুইমিং পুলত নহয়, ৰাজহুৱা পুখুৰীত সাঁতোৰৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিলে গোলাঘাটৰ এগৰাকী সাঁতোৰবিদে। কোভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সুইমিং পুলসমূহ বন্ধ হৈ আছে, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সমাগত হোৱাৰ সময়ত গোলাঘাটৰ এগৰাকী প্ৰতিযোগীয়ে এনেধৰণে ৰাজহুৱা পুখুৰীত সাঁতুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাটৰ জ্যোতিনগৰত এক ৰাজহুৱা পুখুৰী খন্দাই নিজৰ সন্তানক দিলে সাঁতোৰৰ প্ৰশিক্ষণ। এই পুখুৰীত অনুশীলন কৰিয়ে বাংগালুৰুত স্পৰ্টছ ফেডাৰেশ্যন অফ ইণ্ডিয়াই অনুষ্ঠিত কৰা ৩৭ নং সাব জুনিয়ৰ আৰু ৪৭ নং জুনিয়ৰ নেশ্যনেল একুৱেটিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সাঁতোৰবিদ জনঞ্জয় শইকীয়াই এই স্বৰ্ণ পদক কঢ়িয়াবলৈ সক্ষম হ'ল। জনঞ্জয় শইকীয়াই ৫০ মিটাৰ বাটাৰফ্লাই শাখাত স্বৰ্ণ পদক আজুৰি অনাৰ লগতে মাত্ৰ ৫১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে ৰাষ্ট্ৰীয় অভিলেখৰ পৰা পিছ পৰি থাকিল। উল্লেখযোগ্য যে এতিয়ালৈকে বাটাৰফ্লাই শাখাত ৰাষ্ট্ৰীয় অভিলেখ ২৬.১৩ ছেকেণ্ডৰহে আছে। প্ৰশিক্ষক জ্যোতি বসুমতাৰীৰ তত্বাৱধানত জনঞ্জয় শইকীয়াই লাভ কৰিছিল প্ৰশিক্ষণ। বিজয়ী জনঞ্জয়ৰ সতীৰ্থ, অভিভাৱক তথা প্ৰশিক্ষকৰ দাবী চৰকাৰে অতি শীঘ্ৰে খুলি দিয়াৰ ব্যৱস্থা কৰক ৰাজ্যৰ ছুইমিং পুলসমূহ। গোলাঘাটত ইতিমধ্যে সম্ভাৱনাপ্ৰৱণ বহু সাঁতোৰবিদে লৈ আছে প্ৰশিক্ষণ। লাইফ ছুইমাৰ তেওঁলোকে কম্পিটিশ্যনৰ সাব জুনিয়ৰ জুনিয়ৰ কম্পিটিশ্যন আছিলে, তো সেইবাবে প্ৰেক্টিছ কৰিবৰ কাৰণে খুব জৰুৰী হৈ পৰিছিলে। যিহেতু আমাৰ ছুইমিং পুলবিলাক বন্ধ, তো গাৰ্জেনসকলে মিলি পিনে এটা পুখুৰী আপোনালোকে দেখাব চাব, পুখুৰী এটা আয়োজন কৰিলে দলং বান্ধি পিনে। চ' মই আহি তেওঁলোকক প্ৰেক্টিছ কৰালোঁ। যিমান পাৰি মোৰ সামৰ্থ্য অনুসাৰে মই তেওঁলোকক দিলোঁ। খুব ভালেই লাগিছে। আমাৰ ইয়াৰ ভিতৰতে এতিয়া সাব জুনিয়ৰ আৰু জুনিয়ৰ নেশ্যনেলত মেডেল আনিলে জনঞ্জয় জ্যোতি হাজৰিকা গ'ল্ড মেডেল। এইটো আমাৰ বাবে খুব গৌৰৱৰ। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
চৰকাৰী চাকৰিলৈ বাট নাচাই আত্মসংস্থাপনৰ পথ উলিওৱা বহু বাতৰি আমি আপোনালোকক প্ৰায়ে দি আহিছো। আন এক উদাহৰণ আজি দিবলৈ ওলাইছো। এই খবৰ কোকৰাঝাৰৰ। কোকৰাঝাৰ সদৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দক্ষিণ পূব দিশত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী উদ্যানৰ কাষৰ নামনিত এখন সুন্দৰ গাঁও। এই গাঁওখনতেই নীৰৱে এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে প্ৰমোদ বসুমতাৰী নামৰ এগৰাকী পৰিশ্ৰমী যুৱকে। এসময়ত বন্দুক বাৰুদ, বিভিন্ন ধৰণৰ উগ্ৰপন্থী সংগঠনৰ বিচৰণ ভূমি আৰু সেনা আৰক্ষীৰ ৰেড জোন হিচাপে চিহ্নিত নায়েক গাঁও অঞ্চলৰ নামাপাৰাৰ প্ৰমোদ বসুমতাৰী নামৰ যুৱকজনে বহুজনৰ বাবে অনুপ্ৰেৰণা আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। আমিও উপস্থিত হৈছিলোগৈ প্ৰমোদ বসুমতাৰীৰ গাঁওখনত। প্ৰমোদ বসুমতাৰীয়ে আত্মসংস্থাপনৰ সন্দৰ্ভত ফ্ৰী ৰেজিষ্ট্ৰেশ্যন, ইনস্যুৰেন্স এণ্ড ইজি ফাইনেন্স। কণ্টেক্ট স্কাইলাইট অটোমোটিভ প্ৰাইভেট লিমিটেড 7002845016। লামডিঙত নিশাৰ ভাগত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ। নিশাৰ ভাগত লামডিঙৰ কালিবাৰী ৰোডস্থিত ভাৰতীয় জীৱন বীমা নিগম LICৰ কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড। লামডিং মহাবিদ্যালয়ৰ সন্মুখতে থকা 4মহলীয়া বিল্ডিঙত অৱস্থিত ভাৰতীয় জীৱন বীমা নিগম লামডিং শাখাৰ এই কাৰ্যালয়টো। অগ্নিকাণ্ডৰ ফলত কাৰ্যালয়টোৰ সকলো আচবাব জুইত জাহ যোৱাৰ লগতে বহুতো লাগতিয়াল নথিপত্ৰও জুইত জাহ যায়। লগতে দিনটোৰ সংগৃহীত নগদ প্ৰায় 6,50,000 টকাও কাৰ্যালয়টোতে আছিল বুলি জনায় LICৰ বিষয়াগৰাকীয়ে। পৰৱৰ্তী সময়ত লামডিঙৰ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰাত বিল্ডিংটোত থকা পঞ্জাৱ নেশ্যনেল বেংক আৰু অন্যান্য কাৰ্যালয়সমূহ অগ্নি সংযোগ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই কাৰ্যালয়টোত জুইৰ সূত্ৰপাত হোৱা বুলি সদ্যহতে ধাৰণা কৰা হৈছে। আমাৰ দুইখন ভেহিকল ফায়াৰ টেণ্ডাৰত দুই সাইডৰ পৰা আমি কানেক্ট কৰিছো। ডেলিভাৰী হোজ প্ৰায় 2-3টাকৈ কানেক্ট কৰিছো। কৰি পেলাই ফ'ৰ্থ ফ্ল'ৰ নহয় জানো এইটো? হয় হয়। ফ'ৰ্থ ফ্ল'ৰত ইয়াত অগ্নি সূত্ৰপাত হৈছে। তো আমি যেতিয়াই গৈ পেলাই দেখিলো, দেখাৰ পিছতে আমি সেইখিনি চাৰিওফালৰ পৰা আৱৰি ধৰিলো, ঘেৰি ধৰিলো, যাতে এই জুইখিনি বাহিৰলৈ স্প্ৰেড হ'ব নোৱাৰে। তেনেস্থলত আমি আমাৰ যিবোৰ ইকুইপমেণ্ট আছিল, ফায়াৰ ফাইটিং ইকুইপমেণ্ট, সকলোবোৰ আমি ইউজ কৰিছো আৰু এই যি ভয়ানক অগ্নিকাণ্ড আছিল এয়া আমি ইয়াতে নিৰ্বাপন কৰিলো। সমাগত পোহৰৰ উৎসৱ দীপাৱলী। মৃৎশিল্পীসকলৰ মাজত এতিয়া সীমাহীন ব্যস্ততা। গহপুৰৰ প্ৰাঞ্জল নগৰত বিভিন্ন প্ৰকাৰৰ মাটি চাকি তৈয়াৰ কৰিছে মৃৎশিল্পীসকলে। এইবেলি দীপাৱলীয়ে মৃৎশিল্পীৰ জীৱনলৈ পোহৰৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশাবাদী যদিও কিছু ক্ষেত্ৰত চিন্তিতও হৈ পৰিছে, কিয়নো দীপাৱলী উপলক্ষে বিভিন্ন ৰঙীন বৈদ্যুতিক চাকিৰে ভৰি পৰিছে বজাৰ। তথাপিও মনত আশালৈ দীপাৱলীৰ বাবে মাটি চাকি তৈয়াৰ কৰাত দিনে নিশাই ব্যস্ত হৈ পৰিছে গহপুৰ প্ৰাঞ্জল নগৰৰ এইসকল লোক। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।